বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা 4জনকৈ গৰু চোৰক গ্ৰেপ্তাৰ কৰে। যোৱা 19 ডিচেম্বৰ নিশা মানিকপুৰ আৰক্ষীয়ে অভিযান চলাই গাড়ীসহ 4জন গৰু চোৰ গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। জব্দ কৰা গাড়ীখনৰ নম্বৰ AS01QC 9802। সম্প্ৰতি জব্দ কৰা গাড়ী মানিকপুৰ আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আটক কৰা গৰু চোৰ কেইজন হৈছে নজমুল হক, গোলাপ হুছেইন, নাজিমুদ্দিন আবাদী আৰু ৰছিদুল হুছেইন। অৱশ্যে চুৰ হোৱা গৰুৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি কিছুদিন ধৰি মানিকপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰ হৈ থকাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। মানিকপুৰ আৰক্ষীৰ এই সফলতাত কিছু সুস্থিৰতা আহিব বুলি ভুক্তভোগীসকলে অনুমান কৰে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।